মানৱতাৰ বৈধভূমিত পৰিণত হৈছে গাজা পেলেষ্টাইনৰ গাজাত এতিয়া এক ভয়ংকৰ পৰিস্থিতি বুজাব নোৱাৰা পৰিস্থিতি ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কিছুমান দৃশ্য আহিছে কিছুমান ভিজুৱেল আহিছে আৰু গাজাৰ চৌদিশে এতিয়া কেৱল মৃত্যুৰ কিৰিলি হামাসক শেষ কৰাৰ নামত ইজৰাইলে যি আক্ৰমণ চলাই আছে গাজা পেলেষ্টাইনৰ বিভিন্ন অংশত তাত কিন্তু আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে এই কণ শিশুসকল কালিৰ দিনটোত বিশেষকৈ বৃহস্পতিবাৰৰ পৰা পুনৰ ইজৰাইলে গাজাৰ বিভিন্ন প্ৰান্তত গাজাখন যেটো এখন একেবাৰে সৰু একটা ঠাই তাত বিভিন্ন প্ৰান্তত আক্ৰমণ কৰিছে তাত আক্ৰমণ কৰিবলৈ জায়গা নাই ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছিলো যে গাজাৰ যিবোৰ ডাঙৰ ডাঙৰ অট্টালিকা খহি পৰিল সেই ধ্বংসস্তূপসমূহৰ মাজত এতিয়াও কিছুমান লোকৰ মৃতদেহ সোমাই আছে তাত উদ্ধাৰ অভিযান চলাব পৰা অৱস্থাত নাই হেতু সকলো স্তব্ধ হৈ পৰিছে খাদ্যৰ কাৰণে এই কণ শিশুসকলে হাহাকাৰ কৰিছে ইতিমধ্যেই ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা খবৰ আহিছে যে 10,000ৰো অধিক শিশুৰ এইখিনি সময়তে খাবলৈ নাপাই মৃত্যু হৈছে বোমা বৰ্ষণত মৃত্যু হোৱাটো পিছৰ কথা অনিদ্ৰা অনাহাৰে কিছুমান শিশুৱে 10,000ৰো অধিক শিশুৱে প্ৰাণ হেৰুৱাব লগা হৈছে এয়া হৈছে বৰ্তমান গাজাৰ অৱস্থা আৰু বিশেষকৈ বৃহস্পতিবাৰৰ পৰা ইজৰাইলে যি ভয়ংকৰ আক্ৰমণ কৰিল তাত এটা সমগ্ৰ মানৱ জাতিক আসলতে এটা চিন্তাত পেলোৱা এটা ঘটনা সংঘটিত হৈছে এখন হস্পিটেল আছিল গাজাত সেই হস্পিটেলখনক তেওঁলোকে চিকিৎসালয় হিচাপে ব্যৱহাৰ কৰিছে আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু তাত থকা এই কণ শিশুসকলে 15 দিন 20 দিনৰ মূৰত এটুপি পানী বা কিবা এটা খাবলৈ তেওঁলোকে পাইছিল আৰু কালিৰ দিনটোত আছিল এই খাদ্য হোৱাৰ সময় আহিছিল কিছুমান বাহিৰৰ পৰা কিছুমান খাদ্য যোগান দিবলৈ তেওঁলোকক অহা হৈছিল আৰু এই খাদ্যৰ বাবে তেওঁলোকে শাৰী পাতিব লগা হৈছিল আৰু সেইখিনি সময়তেই ইজৰাইলে যি ভয়ংকৰ আক্ৰমণ চলালে সেই ভয়ংকৰ আক্ৰমণত 20 জন নিষ্পাপ শিশুৰ 20টা নিষ্পাপ শিশুৰ মৃত্যু হোৱাৰ খবৰ আহিছে তাতকৈ দুখৰ কথা এই মুহূৰ্তত থাকিব নোৱাৰে অত্যন্ত এটা দুখৰ খবৰ যে খাদ্যৰ কাৰণে শাৰী পাতি থকা অৱস্থাতেই এই শিশুকেইটাৰ মৃত্যু হ'ল তেওঁলোকৰ এটাই ভুল তেওঁলোকে পেলেষ্টাইনত জন্মগ্ৰহণ কৰিলে আৰু ইজৰাইলে হামাসক শেষ কৰি দিয়াৰ যি সংকল্প গ্ৰহণ কৰিছে সেই সংকল্পত এই শিশুসকল মাজত সোমাই পৰিছে আৰু তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে বহু শিশুৱে নিজৰ পিতৃ-মাতৃ হেৰুৱাইছে নিজৰ ঘৰ হেৰুৱাইছে তেওঁলোকে নিজে জীয়াই থাকিব পৰাৰ কাৰণে তেওঁলোকৰ নিজৰ যি ন্যূনতম যি সুবিধাখিনি পাব লাগে খাদ্য পানী সেইসমূহ তেওঁলোকে পোৱা নাই আৰু যাৰ ফলত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ গাজাখনত এক বুজাব নোৱাৰা পৰিস্থিতি যি কালি যেটো ঘটনা সংঘটিত হ'ল এই স্থান আছিল এখন যি গাজা এখন হস্পিটেল আছে তাত তেওঁলোকৰ এই আক্ৰমণ সংঘটিত হ'ল আৰু এক সময়ছোৱাত তেওঁলোকৰ যেটো স্থান আছিল সেই গাজাৰ যি ডেৰ আল বালাহ বুলি যেটো অঞ্চল আছে সেই অঞ্চলটোত এখন সৰু চিকিৎসালয় আছিল এখন কৰ্কট চিকিৎসালয়ৰ ওপৰত কিছুদিন পূৰ্বলৈকে চিনাক্ত হৈ আছিল কিন্তু তাতো তেওঁলোকে আক্ৰমণ কৰিছিল যত প্ৰায় 50 জন কৰ্কট ৰোগীৰ মৃত্যু হৈছিল আৰু পৰৱৰ্তী সময়ত সেই হস্পিটেলখনকে আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰি তাত শিশুসকলক ৰখা হৈছিল যিসকল আহত আছে তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা দিবলৈ ব্যৱস্থা কৰা হৈছিল কিন্তু এবাৰ ইজৰাইলে তেওঁলোকৰ সকলো আক্ৰমণৰ যি ধাৰা আছিল সলনি কৰিছে তেওঁলোকে এবাৰ তেওঁলোকৰ এটাই দাবী বা তেওঁলোকৰ এটাই অভিযোগ যে হামাসৰ যিসকল সদস্য আছে বা হামাস যেটো সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকে এতিয়া গাজাত থকা চিকিৎসালয় আশ্ৰয় শিবিৰসমূহক তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰিছে আৰু তাৰ পৰাই তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলাই গৈছে বুলি ইজৰাইল এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছতে তেওঁলোকে এতিয়া ধাৰাসাৰ গুলী বৰ্ষণ কৰিছে বিমান আক্ৰমণ কৰি আছে আৰু বিমান আক্ৰমণৰ সময়ত এতিয়ালৈকে কালিৰ দিনটোৰ পৰা এতিয়ালৈকে প্ৰায় 100 জনৰো অধিক নিৰীহ লোকৰ মৃত্যু হৈছে য'ত প্ৰায় 20 জনতকৈও অধিক শিশুৰ মৃত্যু হৈছে আৰু ইতিমধ্যে মই যি কৈছো যে ডেৰ আল বালাহ নামৰ যিটো অঞ্চল আছিল চিকিৎসালয়খন আছিল তাত প্ৰায় 500ৰো অধিক শিশু আছে তেওঁলোকে প্ৰায় বিগত 10 দিনমান তেওঁলোকে খাবলৈ পোৱা নাছিল আৰু বহু সময়ৰ পিছত কালি দিনটোত তেওঁলোকে খাদ্য তাত কিছু সময়ৰ কাৰণে খাদ্যৰ এখন সাহায্য এখন গাড়ী তাত উপস্থিত হৈছিল আৰু শাৰী পাতিবলৈ দিয়া হৈছিল আৰু শাৰী পাতি থাকিবলৈ এই কণ শিশুসকল অনিদ্ৰা অনাহাৰে থকা সেই শিশুসকল দৌৰি গৈছিল খাদ্য সামগ্ৰী দেখা পায় আৰু তাতেই সেইখিনি সময়তেই এটো ভয়ংকৰ এটা আক্ৰমণ চলিল যেটো মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা যদি চাবলৈ যাওঁ অত্যন্ত দুখৰ এটা কথা এই শিশুসকল যিকোনো দেশৰ মাজত যেতিয়া যুদ্ধ হয় আটাইতকৈ বেছি প্ৰভাৱিত হয় এই আটাইতকৈ সৰু প্ৰজন্মটো তেওঁলোকে একো নাজানে দুখন দেশৰ মাজত যুদ্ধ হৈছে এটা উগ্ৰপন্থী সংগঠন আৰু এখন দেশৰ মাজত যুদ্ধ হৈছে কিন্তু মাজত তেওঁলোক মৰিছে তেওঁলোক গৃহহীন হৈছে আৰু এৰে হাতে তেওঁলোকে এটা লুটালৈ কিবা খাবলৈ পাব বুলি আশাত তেওঁলোকে শাৰী পাতি আছিল আৰু সেইখিনি সময়তে অনাহাৰে থকা সেই শিশুকিটাই প্ৰাণ হেৰুৱাব লগা হৈছে
এয়া হৈছে বৰ্তমান গাজাৰ অৱস্থা আৰু ইজৰাইলে বাৰম্বাৰ এটা কথা কৈ আহিছে যে হামাসক শেষ নকৰালৈকে আমি এই যুদ্ধ অব্যাহত ৰাখিম কিন্তু এই যুঁজ তেওঁলোকৰ মানৱতাৰ বিৰুদ্ধে গুচি গৈছে মানৱীয়তাৰ বিৰুদ্ধে গুচি গৈছে ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ বিভিন্ন যি মানৱ অধিকাৰ সংগঠনসমূহ আছে তেওঁলোকে ইজৰাইলৰ এই আক্ৰমণসমূহক একেমুখে ধিক্কাৰ দিছে তেওঁলোকে কৈছে যে ইজৰাইলে কিছুমান চৰম সীমা অতিক্ৰম কৰিছে তেওঁলোকে হামাসৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধ কৰক তেওঁলোকে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলক হত্যা কৰক কিন্তু তেওঁলোকে এতিয়া এই কণ শিশুসকলকো তেওঁলোকে বাছি লৈছে আশ্ৰয় শিবিৰসমূহ বাছি লৈছে আৰু এই আশ্ৰয় শিবিৰসমূহত অকল দুৰ্গতসকলে আছে য'ত অধিকাংশই শিশু তেওঁলোকে নিজৰ পিতৃ মাতৃক হেৰুৱাইছে নিজৰ ঘৰ হেৰুৱাইছে আৰু ইতিমধ্যে আমি আগতেও কৈছো যে এই গাজাৰ যিসমূহ অঞ্চলত আক্ৰমণ চলি আছে তাত এতিয়া উদ্ধাৰ অভিযান চলাব পৰা অৱস্থাত নাই একেবাৰে সকলো শেষ হৈ গৈছে ধুলিবাজিৰ মাজত ধ্বংসস্তূপৰ মাজত এতিয়াও বহু লোকৰ মৃতদেহ সোমাই আছে কণ শিশুসকলৰ মৃতদেহ সোমাই আছে আৰু কালি যি ভয়ংকৰ আক্ৰমণ চলিল এই হস্পিটেলখনত এই হস্পিটেলখন সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে হস্পিটেলখনত কোনো অংশ বচা নাই কেৱল তাত এতিয়া ৰোগী ৰাখিবলৈও তাত ব্যৱস্থা নাই আৰু দুমাহ পূৰ্বে আমি অন্য এটা খবৰ দিছিলোঁ গাজাত থকা একমাত্ৰ কেন্সাৰ হস্পিটেলখনতো ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিছিল সেই আক্ৰমণত প্ৰায় 50 জনৰ অধিক লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল তাৰ অধিকাংশই আছিল কৰ্কট ৰোগী এয়া হৈছে বৰ্তমান পৰিস্থিতি যুদ্ধই কিমান এক বিভীষিকাৰ পৰিস্থিতি সৃষ্টি কৰে এই সহজে অনুমান কৰিব পাৰি ইজৰাইল আৰু এই হামাসৰ যি যুঁজ চলি আছে দীৰ্ঘদিন ধৰি এই যুঁজৰ কাৰণে আটাইতকৈ বেছি প্ৰভাৱিত হৈছে এই কণ শিশুসকল আৰু অৱশ্যে হামাসে এই যি এতিয়া ইতিমধ্যে কোৱা হৈছে যে শৰ্ত হামাসে যুদ্ধবিৰতি কৰক তেওঁলোকে সাৰেন্ডাৰ কৰি দিয়ক ইজৰাইলৰ ওচৰত এই ধৰণৰ তথ্য দিয়া হৈছিল কিন্তু হামাসে তেওঁলোকৰ শৰ্ত অগ্ৰাহ্য কৰিছে কৈছে হামাসে অস্ত্ৰত্যাগ কৰিব লাগিব অন্যথা গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ চলি থাকিব আৰু এই আক্ৰমণৰ আঁৰতো কিন্তু আমেৰিকা আছে ইজৰাইলক যিমান অস্ত্ৰ দিয়া হৈছে সকলো তেওঁলোকে প্ৰায় তাৰ 80% অধিক তেওঁলোকে আমেৰিকাৰ পৰা ক্ৰয় কৰিছে আৰু এই বিগত কিছুদিন আগলৈকে যে হামাস আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি হৈছিল য'ত বন্দী প্ৰত্যাৰ্পণ হৈছিল সেইখিনি সময়তো কিন্তু ডনাল্ড ট্ৰাম্প যেতিয়া দ্বিতীয়বাৰ কাৰণে ৰাষ্ট্ৰপতি হ'ল আমেৰিকাৰ তেতিয়া হঠাৎ সকলোকে আচৰিত কৰি ইজৰাইলক তেওঁলোকে অস্ত্ৰ যোগান ধৰি আছিল তেতিয়া সমগ্ৰ বিশ্বই এটা প্ৰশ্ন কৰিছিল যে কি কাৰণত ইজৰাইলক এতিয়া অস্ত্ৰ যোগান ধৰিব লগা হৈছে কাৰণ হামাসৰ লগত তেওঁলোকৰ এতিয়া যুদ্ধবিৰতি চলি আছে কিন্তু তেতিয়াও ডনাল্ড ট্ৰাম্পে ইজৰাইললৈ অস্ত্ৰ পঠাইছিল আৰু তাৰ পিছত এতিয়া জ্বলিছে গাজা এখন শেষ নোহোৱা যুদ্ধ য'ত কিন্তু মানৱতা শেষ হৈ গৈছে মানৱতাৰ বৈধমিত পৰিণত হৈছে এই শিশুসকলে নাজানে তেওঁলোক কিমান দিন জীয়াই থাকিব তেওঁলোকৰ খাবলৈ নাই তেওঁলোকে হাহাকাৰ কৰিছে বাহিৰৰ পৰা যদি কোনো মানৱ অধিকাৰ সংগঠনে খাদ্য সামগ্ৰী দিবলৈ যায় তাতো ইজৰাইলে বাধা প্ৰদান কৰিছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা চিন্তা ব্যক্ত কৰিছিল হামাসৰ এই গাজাৰ এই পৰিস্থিতিৰ কাৰণে কাৰণ এই কণ শিশুসকল কিন্তু হামাসৰ তেওঁলোকে সদস্য নহয় তেওঁলোক পেলেষ্টাইনৰ সাধাৰণ নাগৰিক তেওঁলোককো এতিয়া টাৰ্গেট কৰি লৈছে আৰু ইতিমধ্যেই সৰকাৰী হিচাপ আছে হাজাৰ লোকৰ মৃত্যু হৈছে কিন্তু এই 2023 চনৰ 7 অক্টোবৰত হামাসে ইজৰাইলৰ যি 1200 লোকক হত্যা কৰাৰ লগতে 215 গৰাকীক পণবন্দী কৰি লৈ গৈছিল তাৰ প্ৰতিশোধ কিন্তু ইজৰাইলে লৈ আছে আৰু সেই প্ৰতিশোধ ইমানে ভয়ংকৰ হৈছে যে গাজাত এতিয়া মানৱীয়তা বুলি যেটো শব্দ আছে যেটো সেই বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছে আৰু কণ শিশুসকল যিসকল তাত বাছি আছে তেওঁলোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু ইতিমধ্যে মই আপোনালোকক ক'লো যে খাদ্যৰ বাবে শাৰী পাতি থকা এখন আশ্ৰয় শিবিৰত যিখন এখন হস্পিটেল আছিল তাত আক্ৰমণ কৰিছে ইজৰাইলে বিমান আক্ৰমণ কৰিছে ভয়ংকৰ বিমান আক্ৰমণ য'ত 20 জনৰ অধিক শিশুৰ মৃত্যু হৈছে আৰু লগতে প্ৰায় 80 জন অন্য নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু তেওঁলোকৰ কোনো চৰকাৰী তথ্য নাই তাতকৈ বেছি লোকৰ মৃত্যু হ'ব পাৰে আৰু প্ৰতিদিনে গাজাৰ বিভিন্ন প্ৰান্তত ইজৰাইলে ভয়ংকৰ আক্ৰমণবোৰ চলাই গৈছে তাৰ পৰিপ্ৰেক্ষিতত এটাই প্ৰশ্ন মানৱ অধিকাৰ সংগঠনসমূহৰ যে ইজৰাইলে এই যুদ্ধ কেতিয়া বন্ধ কৰিব তেওঁলোকে হামাসৰ বিৰুদ্ধে হামাসৰ সংগঠনসমূহৰ বা হামাসৰ যিসমূহ সক্ৰিয় সদস্য আছে তেওঁলোকৰ বিৰুদ্ধে পোনপটীয়াকৈ যুঁজ দিয়ক এই কণ শিশুসকলক আক্ৰমণ কৰিব নালাগে আশ্ৰয় শিবিৰসমূহক তেওঁলোকে টাৰ্গেট কৰিব নালাগে হস্পিটেলসমূহক তেওঁলোকে টাৰ্গেট কৰিব নালাগে কেন্সাৰ হস্পিটেলক যেতিয়া টাৰ্গেট কৰা হৈছে তেতিয়া কিন্তু সকলো আচৰিত হৈছে কৈছে ইজৰাইলে মানৱীয়তা বুলি যেটো শব্দ আছে হেতু পাহৰি পেলাইছে কৰবাত নহয় কৰবাত আটাইতকৈ দুখৰ কথা এগৰাকী উচ্চপদস্থ বিষয়া গাজাৰ তেওঁ এটা মন্তব্য কৰিছে কালি দিনটো যি 20টা শিশুৰ মৃত্যু হ'ল সেই 20টা শিশুৱে কিন্তু প্ৰায় এসপ্তাহ খাবলৈ পোৱা নাছিল তেওঁলোকে কালি আখাৰে তেওঁলোকে কিবা এটা পাম বুলি তেওঁলোকে খাদ্য খাবলৈ পাম বুলি ভুকত তেওঁলোকে সেই শাৰী পাতি ৰখি আছিল আৰু তাতেই ইজৰাইলে সেই ভয়ংকৰ আক্ৰমণ চলালে য'ত এই 20টা শিশুৱে নাখায় নবৈ তেওঁলোকে অনাহাৰে এই পৃথিৱী এৰিব লগা হ'ল ভুকতে এই পৃথিৱী তেওঁলোকে এৰিব লগা হ'ল এয়া হৈছে বৰ্তমান মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অশান্ত হৈ আছে ইখনৰ পিছত সিখন দেশ
দেশৰ মাজত যুঁজ হৈছে কিন্তু পিতৃ মাতৃহীন নিষ্পাপ শিশুৰ কান্দোন এতিয়া গাজাৰ অলিয়ে গলিয়ে শুনিবলৈ পোৱা গৈছে তেওঁলোকৰ নিজৰ বুলিবলৈ কোনো নাই তেওঁলোকৰ তাত কোনো চৰকাৰ বুলিবলৈ কোনো নাই তেওঁলোকৰ কাষত কোনো থিয় হ'ব পৰাকৈ তেওঁলোকৰ ওচৰত প্ৰশাসন নাই তেওঁলোকৰ ওচৰত খাবলৈ নাই তেওঁলোকৰ ওচৰত পানী নাই তেওঁলোকৰ ওচৰত খাদ্য নাই তেওঁলোকৰ ওচৰত বস্ত্ৰ নাই তেওঁলোকৰ ওচৰত থাকিবলৈ ঘৰ নাই তেওঁলোকৰ মূৰৰ ওপৰত এখন ছদ নাই তেওঁলোক তেনেকৈ থাকিব লগা হৈছে তাৰ পাছতো তেওঁলোকৰ ওপৰত ইজৰাইলে আক্ৰমণ কৰিয়ে আছে তেওঁলোকে প্ৰাণ হেৰুৱাই আছে আৰু এটা প্ৰজন্ম গাজাত শেষ হৈ গৈছে পেলেষ্টাইনত শেষ হৈ গৈছে এটা প্ৰজন্ম কিন্তু এই প্ৰতিশোধৰ জুই ইজৰাইলে পাহৰিব পৰা নাই ইজৰাইলে এটা কথা কৈছে যে আমি হামাছক পুলি পুখালি উঘালি পেলাম শেষ কৰি পেলাম ইজৰাইলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিছে তাত কোনো দ্বিমত নাই সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় হয় কিন্তু ইজৰাইলে সন্ত্ৰাসবাদৰ দমনৰ নামত যেনেকুৱা ধৰণৰ কাম কৰিছে যেটো মানৱতাৰ বদ্ধভূমিত পৰিণত হৈছে সমগ্ৰ গাজাক চিন্তা কৰক কেন্সাৰ হস্পিটেলৰ ওপৰত বোমাবৰ্ষণ কৰা হৈছে খাদ্যৰ কাৰণে শাৰী পাতি থকা নিষ্পাপ শিশুৰ শাৰীৰ ওপৰত বম পেলোৱা হৈছে তেওঁলোকৰ নিথৰ দেহ ক্ষত বিক্ষত হৈ এতিয়াও পৰি ৰৈছে উদ্ধাৰ কৰিব পৰা নাই বহু শিশুৱে নিজৰ পিতৃ মাতৃক বিচাৰি সেই ধ্বংসস্তূপৰ ওপৰত বহি আছে তেওঁলোকৰ আপোন ঘৰখন তাতেই আছিল এতিয়া সেইবোৰ সকলো ধূলি বালিত মিলিত হৈ গৈছে তেনেকুৱা এটা পৰিবেশৰ সৃষ্টি হৈছে গাজাত আৰু সন্ত্ৰাসবাদ শেষ কৰি দিয়াৰ নামত ইজৰাইলৰ এই যুঁজখন কিমান দিন চলিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু ইজৰাইলে নাচুৰ বান্দা তেওঁলোকে কাৰো কথা শুনা নাই আৰু অভিযোগ উত্থাপন হৈছে যে গাজাৰ ক্ষেত্ৰত নাটো বাহিনী বা ৰাষ্ট্ৰসংঘ বা অন্য দেশসমূহে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যেনেকুৱা হেঁচা ইজৰাইলৰ ওপৰত প্ৰদান কৰিব লাগিছিল সেই হেঁচা তেওঁলোকে প্ৰদান কৰা নাই যাৰ কাৰণে ইজৰাইলে এই যুদ্ধ বন্ধ কৰা নাই কিন্তু গাজাৰ যিসকল লোক জীয়াই আছে প্ৰায় 20% লোক তেওঁলোকে তাত জীয়াই আছে যিসকল জীয়াই আছে তেওঁলোকো অনিদ্ৰা অনাহাৰে তেওঁলোকে প্ৰাণ যাব বুলি ইতিমধ্যে তেওঁলোকে আশংকা কৰা হৈছে কাৰণ ৰাষ্ট্ৰসংঘৰ এটা ভয়ংকৰ তথ্য ৰাষ্ট্ৰসংঘৰ এটা তথ্য কিছুদিন পূৰ্বে তেওঁলোকে উল্লেখ কৰিছিল য'ত তেওঁলোকে কৈছে যে গাজাত থকা প্ৰায় 30,000 লোকে খাবলৈ পোৱা নাই তেওঁলোকে এসপ্তাহৰ মূৰত এদিন বা দুদিন খাবলৈ পায় আৰু সেইখিনি তেওঁলোকৰ কাৰণে পৰ্যাপ্ত নহয় বাহিৰৰ পৰা যদি কোনোবা কিবা সামগ্ৰী আনো বুলি ভাবে বা অন্য ৰাষ্ট্ৰৰ পৰা বা মানৱ অধিকাৰ সংগঠনসমূহে যদি তালৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিব বিচাৰে চিকিৎসা সামগ্ৰী যদি প্ৰেৰণ কৰিব বিচাৰে নিদিয়ে সেয়া ইজৰাইলৰ ফালৰ পৰা বাধা প্ৰদান কৰা হৈছে ভাবক তাত ঔষধৰ অভাৱ হৈছে তাত খাদ্যৰ অভাৱ হৈছে তাত পানীৰ অভাৱ হৈছে তাত মানুহে উশাহ ল'ব পৰা নাই তাত মানুহৰ জ্বলা পুৰা মানুহৰ মঙহৰ গোন্ধ ওলাইছে তাত ধ্বংসস্তূপৰ মাজত মানুহৰ মৃতদেহ গেলি গৈছে এয়া হৈছে বৰ্তমান গাজাৰ পৰিস্থিতি তাৰ পিছতো ইজৰাইলে আক্ৰমণ কৰি আছে আৰু জনাইছো যে এই যি আকৌ পুনৰ ইজৰাইল আৰু হামাছৰ মাজত দুমহীয়া যুদ্ধবিৰতিৰ কাৰণে এতিয়া আলোচনা চলি আছিল সেই আলোচনা চলি থকাৰ মাজতে হঠাৎ পুনৰ ইজৰাইলে আক্ৰমণ কৰিছে গাজাৰ ওপৰত আৰু গাজাখন তেওঁলোকে টাৰ্গেট কৰি লৈছে ইয়াৰ আগতেও তেওঁলোকে গাজাখনক টাৰ্গেট কৰি আছিল কিন্তু কিছুদিন বন্ধ হৈ আছিল আৰু তাৰ মাজত পুনৰ যি আক্ৰমণ হ'ল সেই আক্ৰমণত প্ৰথম দিনাখনে এটা অত্যন্ত দুখৰ কথা যে আশ্ৰয় শিবিৰত তেওঁলোকে আক্ৰমণ কৰিছে আৰু এইদৰে এমুঠি খাদ্যৰ কাৰণে আশাত ৰখি থকা এই কণ শিশু 20টাই তেওঁলোকে প্ৰাণ হেৰুৱাব লগা হৈছে 80 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে যিসমূহ গৰ্ভৱতী মহিলা আছিল তেওঁলোকৰ বহুতৰ মৃত্যু হৈছে ঔষধৰ অভাৱত মৃত্যু হৈছে প্ৰসৱ যন্ত্ৰণাত চপপটাই বহু লোকে মৃত্যু বৰণ কৰিব লগা হৈছে কেন্সাৰ ৰোগীৰ গাত চিন্তা কৰক কেন্সাৰ ৰোগীৰ গাত বোমা বৰ্ষণ কৰা হৈছে ক্ষত বিক্ষত অৱস্থাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এয়া হৈছে বৰ্তমান গাজাৰ পৰিস্থিতি মানৱতাৰ বদ্ধভূমিত পৰিণত হৈছে আৰু সকলোৱে কৈছে যে এই যুঁজ শেষ হ'ব লাগে এটা প্ৰজন্ম ইতিমধ্যে শেষ হৈ গ'ল কিন্তু এই উঠি অহা প্ৰজন্মটোৰ গাত কি ভুল আছে সেই প্ৰজন্মটোৰ কথা চিন্তা কৰি ইজৰাইলে এই যুদ্ধ বন্ধ কৰিব লাগে লাগিলে তেওঁলোকে হামাছৰ বিৰুদ্ধে পূৰ্ণহতীয়াকৈ যুদ্ধ কৰক কিন্তু এই নিষ্পাপ শিশুসকল থকা আশ্ৰয় শিবিৰসমূহক যাতে তেওঁলোকে টাৰ্গেট কৰি নলয় হাস্পতালক যাতে তেওঁলোকে টাৰ্গেট কৰি নলয় শিবিৰসমূহক যাতে তেওঁলোকে টাৰ্গেট কৰি নলয় মানৱ অধিকাৰ সংগঠনসমূহৰ এয়াই তেওঁলোকে দাবী কৰিছে ইজৰাইলৰ ওপৰত যাতে ইজৰাইলে বুজি পাওক প্ৰাণৰ মমতাত থকা এই কণ শিশুসকলৰ অৱস্থা ইজৰাইলে কেতিয়া বুজিব এয়া প্ৰশ্ন উত্থাপন হৈছে মানৱ অধিকাৰ সংগঠনসমূহৰ ফালৰ পৰা ধন্যবাদ